আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা মোৰ বইল ৰেচিপি। বইল মাছৰ বইল দেই। যিসকলে বাঁহগাজ দি মাছৰ বইল খাই ভাল পায় সেইসকলৰ বাবে, আৰু যিসকলে নাই খোৱা তেওঁলোকেও ট্ৰাই কৰিব। বহুত গৰম পৰিছে, তাতে আকৌ আজি মই বজাৰলৈ যাব লগা হয়। আহি পাই বোলো পানী গিলাচ দি খাওঁ বুলি পানী গিলাচ খাইছোঁ। বহুত গৰম বাহিৰত। কালি ডাৱৰীয়া আছিলে, আজি ৰ'দ দিছে, সেইকাৰণে ৰ'দত ওলাব নোৱাৰি। নগ'লেও নহ'ব বজাৰলৈ। আহি পাই প্ৰথমতে বজাৰখিনি থৈ মই বোলো পানী গিলাচ খাই লওঁ। আৰু এই কাপটো মোক কোনে দিছে জানেনে? এইজন মানুহে। এয়া হৈছে মোৰ দাদাই মোক এইটো গিফ্ট দিছিলে। তাকে মনত পেলাই খাই থাকোঁ কেতিয়াবা। আৰু এতিয়া মই কি বজাৰ কৰিলোঁ তাকে এবাৰ আপোনালোকক দেখুৱাওঁ। কাৰণ আজি দুপৰীয়া ভাত ৰন্ধা কথা আছে। ভাতৰ লগত কি খাম সেইটো বুলিও কিবা কিবি বজাৰ অলপ কৰি আনিছোঁ। আহক, এয়া মোৰ আজি বজাৰ প্ৰিয় বস্তু এটা, এইটো চিয়াল আনিছোঁ। কাৰ কাৰ প্ৰিয় পাওঁ? মই যে ইমান ভাল পাওঁ খাই। চিয়াল দেখিলে মই বজাৰত ৰখিব নোৱাৰোঁ। চিয়াল আনিলোঁ। এয়া বোলে পাহাৰৰ কলডিল। বজাৰত বস্তুবিলাকৰ ইমান দাম। মাজে মাজে বজাৰ কৰোঁগৈ, কিন্তু সদায় নকৰোঁ। তথাপিও উলিয়াই নেদেখোঁ আৰু বজাৰতে দেখুৱাওঁ কি কিনো আনিলোঁ। কচু আনিছোঁ, দাংবডি আনিছোঁ, এয়া নহৰু, কেপচিকাম, তাৰপিছত ঔটেঙা। গৰমত এতিয়া আজি বহুত গৰম পৰিছে যে ভাবিলোঁ ঔটেঙা খাওঁ। সেয়া হ'ল চব্জি বজাৰ। লগতে অলপ খাবলৈ মাছো আনিছোঁ দেই। সৰু মাছো আনিছোঁ, ডাঙৰ মাছো আনিছোঁ। তাৰপিছত অকল চব্জি বজাৰ কৰিলেতো নহ'ব, গ্ৰচাৰী বস্তু বজাৰ কৰিব লাগে। একেবাৰতে ভাবি গ্ৰচাৰী বস্তু আনিছোঁ। এয়া চয়াবিন, পাপৰ, পনীৰ, এয়া আৰু যি লাগে সেইবিলাক যে বজাৰলৈ আনিছোঁ। এতিয়া অলপ ৰেষ্ট লওঁ, তাৰপাছত দুপৰীয়া ভাত সাজ বনাব লাগিব। মাছ বাচোঁ, কিবা কৰোঁ, চফা কৰোঁ, ধুওঁ, সেইবিলাক কৰোঁ। আজি মই বইল মাছৰ ৰেচিপি এটা বনাম। তাত থাকিব আদা, নহৰু। মই আলু নিদিওঁ, সেইকাৰণে দিলোঁ কচু, বিলাহী এটা, পিঁয়াজ সৰু চাই এটা, শুকান জলকীয়া আৰু কেঁচা জলকীয়া। ধুনীয়াকৈ এইখিনি মই ৰেডি কৰি ল'ম। মাছকেইপিছত এতিয়া মই অকণমান নিমখ দি ইয়াক ধুনীয়াকৈ মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। তেতিয়া খাবলৈ ভাল হয়। যিহেতু মই আজি বইল মাছ বনাম, সেইকাৰণে এইদৰে নিমখ সানি ৰাখি থৈছোঁ। প্ৰথমতে জলকীয়া 3টা পুৰি লৈছোঁ। একেবাৰে জ্বলি যোৱাকৈ পুৰিব লাগিব, তেতিয়াহে পোৰাৰ গোন্ধটো যদি বইলত থাকে খাই বেছি ভাল লাগে। কম জুইত পুৰিছোঁ, নহ'লে হৈ গ'ল পুৰা। লগতে মই গোটা বিলাহীটো পুৰি লৈছোঁ। আদা, নহৰু, জলকীয়াকণ এতিয়া ধুনীয়াকৈ মই খুন্দি লওঁ, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। আনফালে আকৌ এয়া বিলাহী পুৰা হৈ গ'ল মোৰ। এতিয়া ধুনীয়াকৈ এখন কটাৰীয়ে টুকুৰা কৰিম, যিহেতু বহুত গৰম হৈ আছে। কিমান লৰিছে দেখিছেনে? গোটা হৈ থকা দেখি কাটিবলৈ অকণমান অসুবিধা হৈছে। তথাপিও এয়া মোৰ ধুনীয়াকৈ পিচ হৈ গ'ল। আপোনালোকে বইল কৰি লওঁ বুলি ক'লেও ল'ব পাৰিব। পানী উতলি গ'ল। প্ৰথমতে এতিয়া মই দি ল'ম কাটি লোৱা কচু কেপিচ। তাৰপিছতে দি দিম এতিয়া মই কাটি থোৱা পিঁয়াজ। এতিয়া দিম কচু আৰু পিঁয়াজখিনি মই 60% মান সিজিবলৈ দিম। তাৰপিছতে এয়া দি দিলোঁ কাটি থোৱা বিলাহীখিনি। এয়া উতল আহি আছে। তাৰপিছত আদা, নহৰু, জলকীয়া পেষ্টকণ উতলি থাকোঁতে এতিয়া মই দি দিম মাছ কেপিচ। কোনোবাই যদি জ্বলা খাব বিচাৰে তেতিয়া মোৰ নিচিনাকৈ 2টা বা 3টা দি দিব পাৰিব। যিহেতু আজিকালি জলকীয়াৰ একেবাৰে জ্বলা নাই, সেইকাৰণে
মই কাটি থোৱা জলকীয়াকেইটাও দি এতিয়া ভালদৰে লৰাই ইয়াক অলপ সময় উতলিবলৈ দিম। মান ধনিয়া বেছি বিচাৰি নাপালোঁ, এইকেইডালে পালোঁ। সাধাৰণতে আমাৰ যিটো লোকেল ধনিয়া সেইটো দিব লাগে। আনফালে এয়া বাঁহৰ টেঙা এইখন উলিয়াই থৈছোঁ, ইয়াত মই এতিয়া দি দিম। যিহেতু আজি বইল বনাইছোঁ, এয়া উতলি থাকোঁতে বাঁহ গাজৰ টেঙাকণ দি দিম, খাই বেছি সোৱাদ হয়। ভালদৰে মিক্স কৰি আৰু এটা উতল অহাৰ পিছতে মোৰ আজি আঞ্জাখন ৰেডি হৈ যাব। নমোৱাৰ সময় কাটি থোৱা ধনিয়াকেইডাল দি দিছোঁ। মোৰ এই আঞ্জাখন ৰেডি হৈ গ'ল, বইল মাছৰ ধনিয়া ৰেচিপিটো। আপোনালোকে কেতিয়াবা মোৰ দৰে বনাই সোৱাদ লৈ চাবচোন, নিশ্চয় ভাল পাব। আজিলৈ আহোঁ।